ছবি অঁকাৰ বিভিন্ন বিষয় তুমি বাছি ল'ব পাৰিলাহেঁতেন। ভগৱানৰ ছবি বিশেষকৈ আঁকিবৰ কাৰণে বাছনি কৰি লোৱাৰ প্ৰথম পচন্দৰ কাৰণটো কি? তাৰে এটা আমাৰ গুৱাহাটীৰ কামাখ্যা। আমি এইটোৱে বুজিছো যে প্ৰেম মানেই বিবাহ নহয়। হনুমান এতিয়াও জীয়াই আছে বুলি কোৱা হয়। কিছুমান ৰামায়ণৰ মতে ৰাৱণ ভাল। আমি এতিয়া সাধাৰণতে জানো, আমাৰ দৰ্শকসকলেও জানে যে তুলিকাৰে ছবি আঁকে, আৰু তুমি তুলিকাতে ছবি আঁকি পেলাই আছাম বুক অফ ৰেকৰ্ড কৰিছা, ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰিছা। ইণ্ডিয়া বুক অফ ৰেকৰ্ড হ'লে কি কি দিয়া? আমি জানিব বিচাৰিছোঁ, দৰ্শককো জনাব বিচাৰিছোঁ। 72% নাইকিয়া হৈ গ'ল 25 বছৰত। লোকেল য'তে ত'তে পোৱা যায়, য'তে ত'তে দেখা যায়। আৰু নমস্কাৰ প্ৰিয় দৰ্শকসকল, আমি আৰম্ভ কৰিছোঁ উদ্যম পডকাষ্ট চেনেলৰ আজিৰ এটা বিশেষ খণ্ড। আজিৰ খণ্ডটিত আমাৰ মাজত আছে জনপ্ৰিয় ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত অতি জনপ্ৰিয় এগৰাকী আৰ্টিষ্ট লক্ষীজ্যোতি শইকীয়া। আমি প্ৰথমতেই আমাৰ শ্ব'ৰ মাজলৈ তোমাক স্বাগতম জনাইছোঁ। নমস্কাৰ। এতিয়া তুমি খুব ধুনীয়া ধুনীয়া চিত্ৰ অংকন কৰা, আমি ইনষ্টাগ্ৰামত দেখোঁ, বহু লোকে চায়, মিলিয়ন মিলিয়ন লোকে চায়। আমি যদি এতিয়া প্ৰথমতেই চাওঁ আৰু আমাৰ দৰ্শককো দেখুৱাওঁ, তুমি ভগৱানৰ ছবি খুব অংকন কৰা। তুমি জগতগুৰু শংকৰদেৱৰ ছবি অংকন কৰিছা, শ্ৰীকৃষ্ণৰ কৰিছা, হনুমানৰ কৰিছা, আৰু মহাদেৱৰো চিত্ৰ অংকন কৰিছা। ছবি অঁকাৰ বিভিন্ন বিষয় তুমি বাছি ল'ব পাৰিলাহেঁতেন। ভগৱানৰ ছবি বিশেষকৈ আঁকিবৰ কাৰণে বাছনি কৰি লোৱাৰ প্ৰথম পচন্দৰ কাৰণটো কি? মই সৰুৰ পৰা কাহিনীবিলাক শুনি থাকোঁ আৰু নিজেও মানে চাই থাকোঁ, মানে কাহিনীবিলাক পঢ়ি থাকোঁ। তো সেইকাৰণে মোৰ মানে বহুত ভাল লাগে। মানে এইটো সৰুৰ পৰা ককা আইতাৰ মুখত শুনি আছিলে। ককা আইতা যিমানবিলাক মানে পৰিয়ালৰ ককা আইতা হয় বা পাতে যেতিয়া কিছুমান তেনেকুৱা ভগৱানৰ কথা, তেনেকেও শুনিও মানে ভাল লাগে কাহিনীবিলাক, কেনেকে হৈছিলে। তেনেকুৱা ভাল লগা কাহিনী এটা যদি এই মুহূৰ্তত তুমি ক'ব বিচাৰা? যদি শিৱৰ কথা, মহাদেৱৰ কথা যদি কওঁ, তেওঁ প্ৰথমটো সতী বিয়া হৈছিলে। সতী আৰু মহাদেৱৰ বিয়া মানে কি প্ৰথম গন্ধৰ্ব বিবাহ বুলি ক'ব পাৰি। তাতে সতী আছিলে ৰাজকুমাৰী, কিন্তু মানে শিৱৰ প্ৰতি থকা প্ৰেম বা শিৱৰ সতীৰ প্ৰতি থকা প্ৰেম, তাৰ কাৰণে মানে সতীয়ে সকলো ৰাজসিংহাসন বা ৰাজঘৰ এৰি পিনি তেওঁ শিৱৰ লগত মানে গন্ধৰ্ব বিবাহ হয়। তেওঁ মানে নিজৰ দেউতাকৰ যজ্ঞ যিহেতু পাতিছে, সেইকাৰণে তেওঁ সতী গ'ল তালৈ আৰু দেখিলে যে যজ্ঞ হৈ আছে সকলো। মানে সতীয়ে গম পালে যে তেওঁ শিৱজীৰ কথা শুনিব লাগিছিলে। তেওঁ নিজৰ মানে হাজবেণ্ডৰ কথা নুশুনি গুচি গ'ল, কিন্তু মানে তাত গৈও তেওঁ বহুত মানে বেয়াকে শুনিছে দেউতাকৰ পৰা। তেতিয়াও সেই যজ্ঞৰ জুইতে মানে নিজে প্ৰাণ আহুতি দিলে যে এইটো শৰীৰ মোক নালাগে, যিটো মানে তেওঁৰ জীয়ৰী, যিটো শৰীৰ তেওঁৰ পৰা অহা মানে। তেতিয়া যেতিয়া শিৱজী গম পালে, তেতিয়া তেওঁৰ সতীৰ শৰীৰটো লৈ পিনি গোটেই ব্ৰহ্মাণ্ডতে মানে ঘূৰি ফুৰিছে। তেতিয়া তেওঁ নিজৰ সকলো দায়িত্ব পাহৰি গ'ল, আৰু তেতিয়াই ভগৱান বিষ্ণু তেওঁ নিজৰ চক্ৰই দি পিনি সতীৰ শৰীৰটো মানে কাটি দিলে। 51টা মানে খণ্ডত কাটিলে, আৰু সেইকেইটাই বেলেগ বেলেগ জেগাত পৰিছে। তাৰে এটা আমাৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰ। তাৰ দক্ষ ৰজাৰ পৰিয়ালতেই মানে বহুত জেনেৰেশ্যন পিছত হিমবত বুলি, মানে হিমালয়া বুলিও কয়, তেওঁৰ জীয়েক জন্ম হ'ল। সকলোৰ পৰা ডাঙৰ ডাঙৰ ঋষি মুনিৰ পৰা শুনি আহিছে। তেনেকেই তেওঁ শিৱৰ কথা গম পালে, আৰু তেওঁ সেই শিৱৰ প্ৰতি তেওঁৰ মানে এটা বেলেগ এটা মানে ভক্তিভাৱ এটা জাগ্ৰত হ'ল, এটা ভক্তিভাৱ বা প্ৰেম বুলিও ক'ব পাৰি। পৰা তেওঁ যিহেতু দেখি আহিলে, আৰু ডাঙৰ ডাঙৰ পণ্ডিত বিলাকৰ পৰাও তেওঁ এনেকে শুনি আহিলে মানে শিৱলিংগৰ কথা। তেতিয়া তেনেকেই তেওঁ শিৱৰ প্ৰতি মানে তেওঁৰ এটা বেলেগ
মানে শিৱ ভক্তিত বিলীন হৈ গ'ল শিৱ ভক্তিত বিলীন হ'ল উম। তাৰ পিছতেই তেওঁ মানে বেলেগ কাকো মানে নাচায় তেওঁ অকল মানে শিৱৰ লগতে মানে হেৰি হৈ থাকে ব্যস্ত হৈ থাকে তাৰপিছত যেতিয়া তেওঁ ডাঙৰ হ'ল তেওঁ মানে ইচ্ছা কৰিলে শিৱক লগ পোৱাৰ তেওঁ তেনেকৈ গৈ শিৱৰ ওচৰ পালেগৈ কিন্তু তেওঁ তেতিয়া সম্পূৰ্ণৰূপে মানে বিলীন হৈ আছে আৰু তেতিয়া তপস্যাত বিলীন হৈ আছে তেতিয়া তেওঁ শিৱক বহুত কেয়াৰ ল'লে তেওঁৰ তাৰপিছত কিন্তু শিৱ উঠা নাই তপস্যাতে আছে বহুত বছৰলৈকে তেতিয়া সকলো দেৱতাসকলে মিলি কি কৰিলে কামদেৱক মানে ক'লে যে তেওঁ হৰ মাৰি পিনি তপস্যা ভংগ কৰি তেওঁৰ চকু মেলিলে যাতে পাৰ্বতীক দেখে আৰু কামদেৱৰ ধনু হয় তো তেওঁ যাতে পচন্দ কৰে পাৰ্বতীক দেখি পিনি তেতিয়া কিন্তু কামদেৱে যেতিয়া হৰ মাৰিলে তেতিয়া মানে শিৱ দ্বিতীয় চকুটো খোল খাই গ'ল আৰু দ্বিতীয় চকুটো খোল খাই যোৱাৰ লগে লগে তেওঁ কামদেৱক মানে ভস্ম কৰি দিলে কামদেৱক ভস্ম কৰাৰ পিছত কামদেৱৰ পত্নীয়ে তেওঁক বহুত মানে প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ আকৌ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই জীৱিত কৰি দিলে কিন্তু একেবাৰে আগৰ অৱস্থালৈও নাই অহা সেইকাৰণে মানে কামৰূপত হৈছে বুলি কয় সেইকাৰণে মানে কামৰূপ নামটো আহিছে বুলি তাৰ পৰা তেওঁ বহুত পৰীক্ষা ল'লে পাৰ্বতীৰ শিৱজীয়ে পৰীক্ষা লৈ লাষ্টত মানে তেওঁ প্ৰসন্ন হ'ল আৰু সন্তুষ্ট হৈ পিনি পাৰ্বতীৰ লগত বিয়া হ'ল আৰু এতিয়া আমি শ্ৰীকৃষ্ণৰো কেইবাখনো তুমি ছবি অঁকা দেখিছো তাৰতো নিশ্চয় কাহিনী আছে মই মানে তেওঁৰ লীলাবিলাক ভাল লাগে সৰুতে যেনেকে দুষ্ট কৰি ৰাক্ষস এজন মাৰি দিলে তেনেকেই নিজৰ মানে বন্ধুসকলৰ লগত খেলি থাকোঁতেই মানে এজন ৰাক্ষসৰ বধ কৰিলে ধৰক তেনেকুৱা সেইবিলাক ভাল লাগে কাহিনীবিলাক বেলেগ ৰাক্ষস বেলেগ সময়ত তেওঁ বধ কৰিছে তাৰ পৰা ডাঙৰ হোৱাৰ পিছতো তেওঁ কৃষ্ণ ৰাধাৰ কাহিনীবিলাক ভাল লাগে কিন্তু ইমান তেওঁলোকৰ মাজত মানে প্ৰেম আছিলে তাৰপিছতো কিন্তু তেওঁলোক দুজনৰ মানে বিচ্ছেদ হৈ গ'ল তাৰপিছত তাৰ পৰা আমি শিকিবলগীয়া কি আছে বুলি ভাবা আমি এইটোৱে বুজিছো যে প্ৰেম মানেই বিবাহ নহয় দুইজন বেলেগকে থাকিও ৰাধাই মানে মৃত্যুৰ সময়লৈ কৃষ্ণৰ প্ৰতিয়ে তেওঁৰ প্ৰেম থাকিলে আৰু কৃষ্ণয়েও লাষ্টৰ সময়লৈকে তেওঁৰ কাৰণে ৰাধাৰ মানে স্থানটো পৃথক তেওঁ বিয়া পাতিছে বহুত কিন্তু সেয়া বহুত বেলেগ কাহিনী আছে ধৰক এজন ৰাক্ষসে লৈ গৈছিলে গোটেই ৰাজকুমাৰী বহুত হাজাৰ ৰাজকুমাৰীক লৈ গৈছিলে কিন্তু সিহঁতক যেতিয়া বিয়া পাতিবৰ কাৰণে নিছিলে কিন্তু সিহঁতক বন্দী কৰি থৈ দিছিলে তাৰপিছত কৃষ্ণই বচালে তেতিয়া ৰাজকুমাৰীবিলাকে কৈছিলে যে আমাক বচালে হয় কিন্তু আমাক কোনে বিয়া পাতিব এতিয়া তেনেকে সেইকাৰণে মানে কৃষ্ণই আচলতে বিয়া পাতি লৈছিলে এটা অনুৰাগী আছিলে যোনে মানে বাংলাদেশৰ মোৰ আৰ্ট এটা মানে প্ৰিণ্ট কৰি পিনি এনেকে পিঠিত মানে এনেকে কাপোৰত প্ৰিণ্ট কৰি পিনি ফটো দিছিলে যে বেয়া নাপাব মই আপোনাক নুসুধাকে প্ৰিণ্ট কৰি ললো কি ছবি আছিলে সেইখন ৰাধা কৃষ্ণই আছিলে বাংলাদেশত আছিলে তাৰপিছত কেনেকুৱা লাগে তেতিয়া ভাল লাগে বেলেগ দেশত মানে ভাল পাইছে এনেকে আৰু এবাৰ নেপালৰ পৰা এজনে মানে তেওঁলোকৰ ঘৰত এনে বিষ্ণুৰ এটা ৱাল পেইণ্টিং কৰিবলৈ মাতিছিল কিন্তু ইমান দূৰ হৈ যায় ৱাল পেইণ্টিং কৰিবলৈ যাবলৈ সম্ভৱ নহয় সেয়া এতিয়া নতুনকে মই যিহেতু কৃষ্ণৰ এনেকে মূৰ্তি আঁকি থাকো যে বৃন্দাবনৰ মানে এটা মানে মন্দিৰৰ পৰা মানে মেছেজ কৰিছিলে তেওঁলোকৰ তাত এটা প্ৰজেক্ট কৰি দিবলৈ বুলি বৃন্দাবনৰ পৰা সেইটো মন্দিৰত তাৰ তেওঁলোকৰ যিটো পেজ আছে তাতো মানে 1 লাখৰ ওপৰত ফলোৱাৰ্ছ আছে তেনেকুৱা মানে বহুত ভাল মানে মন্দিৰ হয় তেওঁলোকে মানে সুধিছিলে আৰু কথা পাতি আছো যদি মিলে তেন্তে যাব লাগিব এনেও মোৰ মানে বহুত
মন আছে বৃন্দাবন যোৱাটো হওক তাত অকাটো হওক আমি সেইটোৱে বিচাৰিছোঁ ইয়াৰ পিছত তুমি হনুমানজীৰো ছবি আঁকিছা হনুমানৰ ছবি আঁকিছা বহুত তাৰতো কাহিনী আছে হনুমানজীও ভাল লাগে মোৰ তেওঁ শিৱৰে ৰুদ্ৰৰ ৰূপ বুলি কোৱা হয় হনুমানজী তেওঁ পঞ্চমুখী হনুমান হয় মই নতুনকৈ এখন আঁকিছিলোঁ পঞ্চমুখী হনুমান দেখিছোঁ আমি তেওঁ শিৱৰে হনুমান এতিয়াও জীয়াই আছে বুলি কোৱা হয় তেওঁ মানে এতিয়াও মানে চিৰঞ্জীৱী বুলি কোৱা হয় হনুমান তেওঁ এতিয়াও ক'ৰবাত হিমালয়ৰ ক'ৰবাত মানে আছে বুলি কোৱা হয় আৰু সেইটো ভাল লাগে বাকী ভগৱানৰ সেইকাৰণে ভাল লাগে কাৰণ চবৰে কাহিনীবিলাক মই জানো মানে তো কাহিনীবিলাক জনাৰ কাৰণে বেছি মানে ভাল লাগে আধ্যাত্মিকতাই তোমাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাইছে বুলি তুমি ভাবা বহুত বেছি প্ৰভাৱ পেলাইছে বুলি ক'ব লাগিব কাৰণ ভাবিবলৈ বা কিবা এটা কথা যদি কিবা এটা কাম কৰা হয় তাৰ আগত ভাবিবৰ কাৰণে পিচফুলি কিছুমান কথা ভাবিবলগীয়া হয় তাৰ ক্ষেত্ৰতো মোক বহুত মানে মোৰ মাইণ্ডটো মানে শান্ত ৰখাত সহায় কৰে কিছুমান ক্ষেত্ৰত হয়তো কেতিয়াবা বহুত মুড চুইং হৈ যায় কিন্তু সেইটো আধ্যাত্মিকতাই মোক বহুত ক্ষেত্ৰত মানে সহায় কৰে সাহস দিয়ে যে ইমান মানে পজিটিভিটি আছে তাৰ যিবিলাক নিগেটিভিটি থাকিলেও মানে যে পজিটিভ হৈ থাকিব পাৰি সেইটো ক্ষেত্ৰত সহায় কৰে তেনেকৈ জীৱনৰ মানে সৰু সৰু সকলো দৈনন্দিন জীৱনৰ সৰু সৰু কাম কাজ চিন্তা চৰ্চাৰ পৰা আৰম্ভ কৰি সকলোতে আধ্যাত্মিকতাই প্ৰভাৱ পেলায় শুই উঠাৰ পৰা শুৱালৈকে ক'ৰবাত যোৱা হওক যি নহওক অলপ হ'লেও প্ৰভাৱ পৰে কথা মানুহৰ লগত কথা পতাৰ ক্ষেত্ৰতো হওক মানে উগ্ৰ হৈ নোযোৱা শান্ত হৈ থাকিব পৰা কেতিয়াবা খং উঠিলেও মানে যাতে কণ্ট্ৰল কৰিব পাৰি আধ্যাত্মিকতাই সেয়া শিক্ষা দিয়ে এতিয়া সাধাৰণতে এটা কথা শুনা যায় যুৱ উচ্ছৃংখলতা ৰোধৰ ক্ষেত্ৰতো আধ্যাত্মিকতাৰ প্ৰভাৱ পেলাব পাৰে নিশ্চিতভাৱে বিষয়টো তুমি কেনেদৰে চোৱা নিশ্চয় পাৰে কাৰণ এতিয়া নতুন জেনেৰেশ্যন বিলাকতো আগৰ লগত নিমিলে আৰু সিহঁতে বহুতে গমেই নাপায় যে মানে ৰামায়ণ সঁচা নে মিছা সেইটো মিছা বুলি ভাবে যে এইটো কাহিনী হয় বা তেনেকুৱা সেইবিলাক মানে বস্তু সিহঁতে যদি ভালদৰে পঢ়ে ভালদৰে জানে সিহঁতে নিজৰ মানে বহুত পজিটিভ হ'ব মানুহবিলাক মানে পজিটিভিটি যেতিয়া ল'ব তাৰ পৰা তেতিয়াও সিহঁতৰ উশৃংখলতাটো নাইকিয়া হ'ব মানে অলপ মেচিয়ৰ হ'ব নিশ্চয় ভাবোঁ আৰু সেই বুলি গতিকে আমি এইডোখৰতে তুমি ৰামায়ণৰ কথা যিহেতু কৈছা মানে কোৱা হয় যে এইটো হৈ যোৱাৰ আগতেই মানে লিখা হৈছে ৰামায়ণৰ কেইবাখনো আছে বুলি কয় কিছুমান ৰামায়ণৰ মতে ৰাৱণ ভাল কিছুমানৰ মতে মানে সেই আমি যিটো ভাবোঁ আমাৰ যিটো ৰামায়ণ আমি সেই তেনেকৈ পঢ়োঁ কিছুমানৰ সীতাহৰণ কৰি নিয়া ৰাৱণ আৰু আমি সেই বুলি ভাবোঁ কিছুমানে শ্ৰীলংকাৰ কিছুমান জেগা আছে এতিয়া য'ত ৰাৱণক পূজা কৰে তেনেকুৱাই ধন্যবাদ জনাইছোঁ আমি এতিয়া সাধাৰণতে জানো আমাৰ দৰ্শকসকলেও জানে যে তুলিকাৰে ছবি আঁকে আৰু তুমি তুলিকাতে ছবি আঁকি পেলাই আছাম বুক অফ ৰেকৰ্ড কৰিছা ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰিছা কেনেধৰণে গোটেই কাহিনীটো যদি আমাক অকণমান কোৱা মই যেতিয়া কৰোণা টাইমত যেতিয়া মানে বন্ধ আছিলে কলেজ তেতিয়া মই মানে দেখি আছোঁ বহুত মানুহে এনেকৈ দি আছে আপলোড কৰি আছে তেতিয়া মই দেখি পিনি মই চালোঁ যে এইটো কি হয় মানে কেনেকৈ ৰেকৰ্ড মানে কৰে কোনোবাই চাউলত আঁকিছিলে কোনোবাই চাউলত এনেকৈ মিনিচাৰ যিবিলাক অঁকা আছিলে তেতিয়া চালোঁ যে ব্ৰাছত কোনো অঁকা নাই ব্ৰাছত সৰু ফ্লেট ব্ৰাছ তাতে মই আঁকিলোঁ আৰু সেইখন সৰু ব্ৰাছ হয় আৰু তাত মানে ৰেকৰ্ড হ'ল সেইটো তাৰপৰা ব্ৰাছৰ মানে যিখিনি নোম থাকে সেই অংশত আঁকিছিলে ওপৰৰ কি ছবি আঁকিছিলে মই বুদ্ধদেৱৰ মানে মুখখন আঁকিছিলোঁ প্ৰথমতে আছাম বুক অফ ৰেকৰ্ডত দিলোঁ সেইটো হৈ যোৱাৰ পিছত ইণ্ডিয়া বুক অফ ৰেকৰ্ড তাত এপ্লাই কৰিলোঁ আৰু তাতো ৰেকৰ্ডটো মানে হ'ল তাৰপৰা চাৰ্টিফিকেট দিছে
হয় তাৰ পৰা চাৰ্টিফিকেট দিছে আৰু মেডেল দিছে আৰু কিবা কিবি দিছে আৰু আৰু কি কি ধেৰ দিয়ে? বস্তু ইণ্ডিয়া বুক অফ ৰেকৰ্ড হলে কি দিয়া আমি জানিব বিচাৰিছো দৰ্শককো জনাব বিচাৰিছো চাৰ্টিফিকেট এখন দিছে এটা বক্স দিয়ে সিহঁতি মানে পোষ্ট কৰি পঠায় তাতে এখন চাৰ্টিফিকেট থাকে এটা বেজ এটা থাকে আৰু এখন বুক থাকে সিহঁতৰ মানে তাৰ আগৰ বছৰৰ বুকখন আৰু থাকে এটা পেন এটা থাকে পেনটোত মানে সিহঁতৰ নিজৰ মানে বনোৱা আৰু তাত লিখা থাকে তাৰ বিষয়ে আৰু মেডেল এটা থাকে ডাঙৰ তাত ইণ্ডিয়া ফ্লেগৰ মানে ৰিবনটো থাকে আৰু কাৰ্ড থাকে এতিয়া আমি জানো তুমি চিত্ৰ অংকন কৰাৰ উপৰিও তোমাৰ ফটোগ্ৰাফিটো এটা চখ আছে আৰু তোমাৰ দুই এখন ফটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ পেপাৰটো প্ৰকাশ পাইছে ৱেবছাইটত ডিজিটেল ৱেবছাইটত প্ৰকাশ পাইছে তোমাৰ কোনখন ফটো আছিলে কাহিনীটো যদি অকণমান আমাৰ দৰ্শকক কৈ দিয়া আমাৰ এখন ৰিচাৰ্চ পেপাৰ আছিলে বৰদৈবামৰ ওপৰত কৰিছিলোঁ তাৰে এখন বহুত পুৰণা ৰিচাৰ্চ পেপাৰ আছিলে ডক্টৰ সবিতা মেমৰ তেতিয়া তেওঁলোকে যেতিয়া কৰিছিল 25 বছৰমান আগৰ তেতিয়া মানে তাত বহুত চৰাই আছিলে বৰদৈবামত আৰু আমি 2 বছৰমান আগত কৰিছিলোঁ তেতিয়া মানে তাত 72% মান মানে বাৰ্ড নাইকিয়া হৈ গ'ল 72% নাইকিয়া হৈ গ'ল 25 বছৰত লোকেল য'তে ত'তে পোৱা যায় য'তে দেখা যায় আৰু তেনেকুৱা গীতাহে পাইছিলোঁ আৰু সেইখন পেপাৰ আমাৰ পাব্লিছ হোৱাৰ পিছত দা হিন্দু যিখন আছে তেওঁলোকৰ এজন মানে তেওঁলোকৰ ফালৰ পৰা এজনে মানে মেইল কৰিছিলে যে আপোনালোকৰ পেপাৰখন আমি দিব পাৰোঁ নেকি বুলি তাৰ ওপৰত আৰু তেওঁ তাৰ ওপৰত মানে তেওঁলোকৰ ৱেবছাইটত দিছিলে যে ইমান মানে নাইকিয়া হৈ গ'ল বাৰ্ডবিলাক বিল আছে ন বিলটোৰ ওচৰলৈকে গোটেই মানে খেতিয়ে কৰে চপাই আনিছে এটা ফালে সৰিয়হ খেতি এফালে ধানৰ খেতি তেনেকে মানে গোটেইখিনি খেতি কৰে এতিয়া তো খেতি তাৰ ফলত মানে মানুহ যেতিয়া ওচৰলৈ চাপি আহিলে তেতিয়াতো চৰাইবিলাক নাথাকে আৰু চৰাই যদি কণী পাৰিবৰ কাৰণেই জেগা নাথাকে তেন্তে সিহঁততো নাহে এইবিলাক যিবিলাক লোকেলি মাইগ্ৰেট কৰা বাৰ্ডবিলাক এনেকৈতো হৈ থাকিলে এসময়ত পক্ষী উদ্যানখন নাইকিয়া এতিয়াই নাইকিয়া হৈছে বুলিয়ে ক'ব পাৰি কাৰণ মানে অসমততো বেলেগকে আকৌ গছ ৰুবলৈ দৰকাৰ নাই ন নিজে নিজে হৈ যাব যদি মাটিটো এৰি দিয়ে তো তেতিয়া যদি খেতি কৰি পেলাই 2 বছৰমান এৰি দিয়ে আৰু মানুহ যদি তাত নাযায় তেতিয়া চৰাইবিলাক আকৌ নিশ্চয় আহিব আমি বৰদৈপাম পক্ষী উদ্যানৰ কাষৰীয়া ৰাইজসকলৰ প্ৰতি অনুৰোধ জনাইছোঁ পক্ষী উদ্যানখন আপোনালোকে সংৰক্ষণ কৰাত আগৰ এটা অৱস্থালৈ ঘূৰাই অনাত আপোনালোকে অৰিহণা যোগক আৰু হতযানখনো তেনেদৰেই মানে যাতে ভালদৰে ৰাখে আৰু গাড়ী-চাড়ীবিলাক ওচৰ গাড়ী বা বাইকবিলাক ওচৰেদি গ'লে সিহঁতি অলপ ভয় খায় যোৱা বছৰ আৰু তাৰ আগৰ বছৰ কিছুমান এনেকুৱা চৰাই পাইছোঁ যিবিলাক মানে বহুত বছৰ মূৰত আহিছে আৰু মানে আপাৰ আছামৰ ফালে মানে প্ৰথম তেনেকুৱা চৰাইও আছে নিজৰ মতে থাকিবলৈ দিব লাগে তাত মানে যাব নাই চাইছে দূৰৰ পৰা চাব পাৰে কিন্তু চৰাইবিলাকে উৰিছে বা ক'ত কি কৰি আছে খাইছে নাখাইছে সেইবিলাকত মানে মানুহৰ একো হেৰি নাই খালি চাব লাগে চৰাই চাইছে আৰু প্ৰদূষণটো কৰিব নালাগে আৰু এটা অতি সুন্দৰ কথা আৰু ৰাইজৰ প্ৰতিও আমি আহ্বান জনাইছোঁ প্ৰকৃতিৰ বস্তুখিনি যাতে প্ৰকৃতিৰ নিজৰ নিয়ম মতেই থাকিবলৈ দিয়ে তাৰ প্ৰতি আমি সকলোৰে প্ৰতি অনুৰোধ জনাইছোঁ 2025 বৰ্ষত কিবা হেৰুৱালো বুলি ভাবা নি বা অসমবাসীয়ে কি হেৰুৱালে বুলি ভাবা 2025ত অসমে নিজৰ প্ৰাণৰ আমঠু জুবিন দাক হেৰুৱাইছে আৰু সেইটো ক্ষতিটো কেতিয়াও পূৰণ নহয় ৰাজীৱ হদিয়াকো হেৰুৱাব লগা আছে এজন শিল্পীক এনেকৈ হেৰুৱাটো মানে কোনেও নিবিচাৰে এতিয়া যিহেতু আমি সকলোৰে আপোন অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ কথা পাতি আছোঁ জুবিন গাৰ্গ ঢুকোৱাৰ পিছতো তুমি বহুকেইখন ছবি অংকন কৰা আমি সামাজিক মাধ্যমত দেখিছোঁ এইসমূহ তুমি নিশ্চিতভাৱে কোনোবা অনুৰাগীৰ অনুৰোধত অংকন কৰিছা প্ৰথম মই এখন আঁকিছিলোঁ সেইখন মই নিজৰ মনৰ মতে আঁকিছিলোঁ মই মানে জুবিন দাক আঁকি তাত তেওঁৰ গানবিলাক তেওঁৰ মুভিজ চব মই গোটেই মানে আৰ্ট
সেইটো দুফালে মানে এটা গান লিখি দিছিলোঁ ধৰক এফালে মায়াবিনী লিখিলোঁ তাৰপৰা বেলেগ এটা গান লিখিলোঁ ইটো ছাইডত তেনেকৈ তেওঁ যিমান লেংগুৱেজত গাইছে মানে যিমানখিনি মই পাৰিছোঁ মানে সিমানখিনি মানে দিবলৈ চেষ্টা গানৰ মানে এটা শব্দ তাত লিখি দিছে তেনেকৈ মই আঁকি পিনি প্ৰথম মানে দিছিলোঁ আপলোড কৰিছিলোঁ তাৰপিছত সেইখন বহুতে মানে ভাল পাইছিলে বহুতে বিচাৰিলে তাৰপৰা মই তেনেকৈ সেইকাৰণে মানে বিচৰাৰ কাৰণে বহুত মানে একেটা ছবিৰে মানে বহুত কেইখন আঁকিলোঁ আৰু কিছুমানে মানে সেইখনৰ সেইটো ষ্টাইলতে মানে বেলেগ ফটোটো আঁকিব দিছিলে 2026 বৰ্ষত অসমত বিধানসভা নিৰ্বাচনো হ'ব গতিকে যুৱ প্ৰজন্মৰ এগৰাকী হিচাপে তুমি 2026 বৰ্ষত গঠন হ'বলগীয়া চৰকাৰখন কেনেকুৱা হোৱাটো তুমি বিচাৰা চৰকাৰখন যিহেতু ৰাইজে বাছনি কৰে গতিকে বিচাৰোঁ চৰকাৰে ৰাইজৰ কাৰণে কাম কৰি যাওক ৰাইজৰ হকে কাম কৰক সেইটোৱে বিচাৰোঁ আৰু ৰাইজৰ উন্নতিৰ কাৰণে ধন্যবাদ জনাইছোঁ অনুষ্ঠান আমি সামৰিব লাগিব শেষত পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ দৰ্শকসকলে অনুষ্ঠানটি ইমান সময় উপভোগ কৰাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানটি সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব উত্তম পডকাষ্টৰ আগন্তুক খণ্ডসমূহ ধন্যবাদ